নহয়, হেমন্ত কুমাৰ শৰ্মা ছাৰক মই দেখিছিলোঁ আৰু আমি ইয়াৰে ছাত্ৰ আছিলোঁ আৰু তেতিয়া এই যিটো হলটো আচলতে ডিপাৰ্টমেণ্ট আছিলে অসমীয়া গতিকে আমি সদায় লগ পাই থাকোঁ আৰু এইটো ৰুমতে আমাৰ বেছিভাগ ক্লাছ হৈছিলে। মই ইংলিছ ডিপাৰ্টমেণ্টৰ আছিলোঁ, কিন্তু হেমন্ত কুমাৰ শৰ্মা ছাৰহঁতৰ কথা বতৰা চাল চলনে কিন্তু আমাক কিন্তু বহুত কথা শিকাইছে। আজি অসমীয়া ভাষাৰ প্ৰতি আমাৰ যিটো আগ্ৰহ, অসমীয়া যদি মই কিবা এটা শিকিবলৈ যত্ন কৰিছোঁ, সেইটো হেমন্ত কুমাৰ শৰ্মা ছাৰ, ৰমেশ পাঠক, ৰামচৰণ ঠাকুৰীয়া এইসকল ব্যক্তিৰ কিন্তু অনুপ্ৰেৰণাত আমি শিকিছোঁ। আৰু মই ভাবোঁ যে এটা সময়ত কটন কলেজে নেতৃত্ব দিছিল, বৌদ্ধিক নেতৃত্ব। আজিও মই সেইটো বিচাৰোঁ যে কটন আজি বিশ্ববিদ্যালয় হ'ল, গতিকে কটন বিশ্ববিদ্যালয়ে বৌদ্ধিক নেতৃত্ব, সাহিত্যিক নেতৃত্ব এতিয়াও দিব পাৰে, তেওঁলোকৰ যোগ্যতা আছে। গতিকে সেইটো ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব লাগে। ওলাই আহি পেলাই হেমন্ত কুমাৰ শৰ্মা ছাৰৰ যিটো আদৰ্শ, আজি ৰামচৰণ ঠাকুৰীয়া ছাৰৰ যিটো আদৰ্শ, ৰমেশ পাঠকৰ যিটো আদৰ্শ, সেই আদৰ্শ তেওঁলোকে ল'ব লাগে। লৈ পেলাই সেইটো বাইবেল হিচাপত লৈ পেলাই, গীতা মহাভাৰত হিচাপত লৈ পেলাই তেওঁলোকে আগবাঢ়িব লাগে। তেতিয়া মই ভাবোঁ যে জাতিটোৰ উন্নতি হ'ব আৰু কটন কলেজে যেতিয়া নেতৃত্ব দিব সকলোৱে মানি ল'ব সেই নেতৃত্বটো। কিন্তু এখন অন্য ঠাইৰ নেতৃত্ব দিলে সেইটো মানিব পাৰে, কিন্তু কটন কলেজৰ নেতৃত্ব সকলোৱে মানিব। গতিকে কটন কলেজে সেই যিটো সুযোগটো ল'ব লাগে আৰু সেই ছাত্ৰ ছাত্ৰীক মই সেই কথাটোৱে আজি কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দায়িত্ব ল'ব লাগে। দায়িত্ব লৈ পেলাই অসমীয়া ভাষাটোৰ কি কি সমস্যা হৈছে, আৰু হেমন্ত কুমাৰ শৰ্মা ছাৰহঁতে সেইটো লৈয়ে লাগি থাকিল গোটেই জীৱন আপোনাৰ। গতিকে সেই কামখিনি, তেওঁলোকৰ যিখিনি সপোনখিনি অপূৰ্ণ হৈ থকা অৱস্থা থকা সপোনখিনি এতিয়া নতুন ছাত্ৰ ছাত্ৰীসকলে সেইটো চাকাৰ ৰূপত আনিব লাগে, মই সেইটোকে ক'লোঁ আৰু সেইখিনিয়ে মই বিচাৰোঁ। ডক্টৰ হেমন্ত কুমাৰ শৰ্মা কটন কলেজৰ এগৰাকী অধ্যাপক আছিল। তেখেতে চাকৰি কালতে 1992 চনত স্বৰ্গগামী হয়। তেখেতৰ স্মৃতিত এই বক্তৃতা দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে। ইয়াৰ শীৰ্ষক হ'ল হেমন্ত কুমাৰ শৰ্মা স্মাৰক বক্তৃতা। উল্লেখযোগ্য যে তেখেতৰ মৃত্যুৰ পিছত হোৱা শোক সভাত সেই সময়ৰ কটন কলেজ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা অসমীয়া বিভাগলৈ আগবঢ়াইছিল আৰু অসমীয়া বিভাগে সেই 25,000 টকা বেংকত ফিক্সড ডিপজিট কৰি ৰাখি তাৰ যি সুত পায় সেই সুতখিনিৰে এই বক্তৃতাটো আৰম্ভ কৰে। তাৰ পৰৱৰ্তী কালত হেমন্ত কুমাৰ শৰ্মাৰ পৰিয়ালবৰ্গই 1 লাখ টকা প্ৰদান কৰে আৰু এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে 50,000 টকা প্ৰদান কৰে। গতিকে সৰ্বমুঠ 1,75,000 টকাৰে এই বঁটাটো চলি আছে। ফিক্সড ডিপজিট কৰা হৈছে আৰু তাৰ যিটো সুত পোৱা যায় সেই সুতখিনিৰে দুবছৰৰ মূৰে মূৰে এই বক্তৃতা অনুষ্ঠিত কৰি থকা হৈছে। আৰু অসমৰ বিশিষ্ট পণ্ডিতসকল, অসমৰ বাহিৰৰো বিশিষ্ট পণ্ডিত এই বক্তৃতাৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছিল। প্ৰফেচাৰ মিৰাজকাৰ দিল্লী বিশ্ববিদ্যালয়ৰ, তেখেতে এই বক্তৃতা দিছে। ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে এই বক্তৃতা প্ৰদান কৰিছে। ডক্টৰ শৈলেন ভৰালী ছাৰে এই বক্তৃতা প্ৰদান কৰিছে। গোবিন্দ প্ৰসাদ শৰ্মা ছাৰে এই বক্তৃতা প্ৰদান কৰিছে। এনেদৰে আমাৰ প্ৰদীপজ্যোতি মহন্তই বক্তৃতা প্ৰদান কৰিছে। এইবুলি ডক্টৰ দয়ানন্দ পাঠক ছাৰক আমি নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতে এই বক্তৃতা প্ৰদান কৰিছে। ইয়াৰ লগতে আমি এটা বিদ্যাৰ্থী বঁটাও আৰম্ভ কৰিছোঁ, ডক্টৰ হেমন্ত কুমাৰ শৰ্মা স্মাৰক বিদ্যাৰ্থী বঁটা। যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰ পায়, কটনিয়ান, যিসকল কটনিয়ানে, যেনে হাই ছেকেণ্ডেৰীত যিজন কটনিয়ানে সৰ্বোচ্চ নম্বৰ পায়, লেটাৰ নম্বৰ পোৱা সকলৰ ভিতৰত সৰ্বোচ্চ, তেওঁক এই বঁটা দিয়া হয়, হেমন্ত কুমাৰ শৰ্মা স্মাৰক বঁটা। ঠিক সেইদৰে ডিগ্ৰী অসমীয়া মেজৰত ফাৰ্ষ্ট ক্লাছ পোৱা সকলৰ ভিতৰত যিগৰাকী সৰ্বশ্ৰেষ্ঠ হয় তেওঁক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। আৰু স্নাতকোত্তৰ শ্ৰেণীত যি ফাৰ্ষ্ট ক্লাছ পোৱা সকলৰ ভিতৰত যিগৰাকী সৰ্বশ্ৰেষ্ঠ হয় তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত হয়। এই হেমন্ত কুমাৰ শৰ্মা স্মাৰক বিদ্যাৰ্থী বঁটাটো প্ৰত্যেক বছৰে দিয়া হয়। হেমন্ত কুমাৰ শৰ্মা ছাৰৰ নামতে এই বঁটা আছে। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে, মোৰ সহকৰ্মীসকল আৰু নিমন্ত্ৰিত অতিথিসকল উপস্থিত আছে। ছাৰে অতি সুন্দৰকৈ আমাৰ বক্তৃতা প্ৰদান কৰিছে, দয়ানন্দ পাঠক ছাৰে। তেখেতে অসমীয়া ভাষাৰ যি আমাৰ ধ্ৰুপদী মৰ্যাদা পালে, ধ্ৰুপদী মৰ্যাদা পোৱাৰ পিছত আমাৰ দায়িত্ব আৰু কৰ্তব্য কি এই সম্পৰ্কে ক'লে। আৰু তেখেতে ভাষণত অসমীয়া বিভাগকে, কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগকে ভাষাৰ উত্তৰোত্তৰৰ কাৰণে কাম কৰিবৰ কাৰণে, নেতৃত্ব ল'বৰ কাৰণে আহ্বান জনাইছে। এই নেতৃত্বৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। এই তেখেতৰ আহ্বানৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ শক্তি অনুযায়ী কাম কৰি যাম বুলি সংকল্পবদ্ধ হৈছোঁ।
এইটো 1992 চনৰ পৰা 1992 ইমান বছৰ চলি আছে এইটো তাৰমানে হিমন্ত বিশ্ব শৰ্মা যেতিয়া জিএছ আছিল তেতিয়াৰ পৰা আৰম্ভ হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত